নগাঁৱৰ চামগুৰিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কলিয়াবৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি অনিল শইকীয়াৰ। টিকট লাভৰ খবৰ লাভ কৰি আনন্দিত নগাঁৱৰ পুৰণি গুদাম কৰালী গাঁৱৰ অনিল শইকীয়াৰ বাসগৃহত বিজেপিৰ শীৰ্ষ নেতৃত্বই অনিল শইকীয়াক প্ৰাৰ্থিত্ব দিয়াৰ খবৰটো সংবাদ মাধ্যমতেহে গম পাইছিল অনিল শইকীয়াই। অনিল শইকীয়াৰ বাসগৃহত দলীয় কৰ্মীৰ আতচবাজি ফুটাই আনন্দ উল্লাস। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰৱা লাইভ। স্বামী দ্বিতীয়ভাৱে বিজেপিৰ পৰা টিকেট পাইছে। আশাবাদী হৈ আছে না স্বামীক কৈছিলে নেকি যে মই সামগ্ৰিক টিকেট পাম বুলি? নাই কোৱা, একেবাৰে অপ্ৰত্যাশিতভাৱে আহিছে। মই কালি এনে ধেমালিকে কৈছিলো তোমাক যদি টিকেট দি দিয়ে কি কৰিবা, কৈছে মইতো বিচৰা নাই। হয়, তেওঁ শোণিতপুৰ জিলাক লৈহে মানে হেৰি কৰি আছিলে। হয়, বহুত ভাল লাগিছে। মই স্কুলত আছিলো, একচুৱেলি মই দৌৰি আহিছো পটাপট। হয়, খবৰটো মোক দীপজ্যোতিয়ে দিলে। দীপে ফোন কৰিলে যে এনেকে দাদাৰ নামটো আহিছে, মই লগালগ আহিছোৱে আৰু। হয়, নিশ্চয়কৈ, যিহেতু যুঁজলৈ নমাই দিলে সেনাপতিক, গতিকেতো সাজু হবই লাগিব। ইছ্যুটো উন্নয়নৰ হ'ব। চাওক, আটাইবোৰ সমষ্টি আমাৰ নগাঁও বটদ্ৰৱা চাওক, বৰহমপুৰ চাওক, যিটো ক্ষেত্ৰত ডেভেলপ হৈছে, চামগুৰি সমষ্টি হোৱা নাই। আৰু যেনেকে উপ নিৰ্বাচনত জিকাইছে, মই আশাবাদী যে এইবাৰো বিপুল ভোটত অনিল শইকীয়াদেৱক জিকাব। তেখেতক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো, আৰু তেখেতক এটাই অনুৰোধ কৰো, এইবাৰ অন্তত এবাৰ অনিল শইকীয়াৰ বাবে কেম্পেইন কৰিবলৈ আহক। হয়। নিশ্চয় আজি অত্যন্ত ভাল লাগিছে। অনিল শইকীয়াৰ নিচিনা এজন পুৰণি কাৰ্যকৰ্তাক চামগুৰি সমষ্টিৰ নিচিনা প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰিছে। আমি নিশ্চয় অতি আনন্দিত, আৰু আমি অনিল শইকীয়াৰ যিহেতু চামগুৰি সমষ্টিত সংখ্যালঘু মানুহৰ লগত আগৰ পৰা এটা সম্পৰ্ক আছে, সেই হিচাপত আমি চামগুৰি সমষ্টিত নিশ্চয় এবাৰ জিকাৰ সম্ভাৱনা বেছি। আৰু যিখন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে যে নাজিৰ হুছেইনি হওক, মুজিবুৰ ৰহমানেই হওক, এইসকলৰ সহযোগিতা কেনে হ'ব? হয়, নিশ্চয় দলে যি ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি সিদ্ধান্ত লৈছে, নিশ্চয় সকলোৱে মানি ল'ব লাগিব। আৰু বিজেপি তেনেকুৱাই, বিজেপিৰ এটা নীতি আদৰ্শ থকা দল, দলে যি সিদ্ধান্ত লৈছে নিশ্চয় সকলোৱে আদৰণি জনাব। নিশ্চয় 100%। আজিৰ পৰা আমি কঁকালত টঙালি বান্ধিছো, আৰু নিশ্চয় এবাৰ আমি চামগুৰিৰ পৰা ৰকীৰ পুত্ৰক এবাৰ বিদায় দিম। সম্পূৰ্ণ ৱাঞ্চিত। মুখ্যমন্ত্ৰীয়ে যি কৈ আহিছিলে যে পিতৃ পৰিচয় নথকা লোকৰ প্ৰাৰ্থিত্ব পায়, গতিকে এই ক্ষেত্ৰত কেনেকুৱা অনুভৱ হৈছে আপুনি প্ৰাৰ্থিত্ব খবৰ লাভ কৰিছে? এক বুজাব নোৱাৰা অনুভৱ। মানে কি ক'ম, মই মানে হাঁহি কান্দিমে, মোৰ এনেকুৱা লাগিছে, মানে ইমান আনন্দ লাগিছে যে দলে মোক এটা গুৰুত্বপূৰ্ণ সমষ্টিত পুনৰবাৰ প্ৰাৰ্থিত্বৰ কাৰণে বিবেচিত কৰিছে। তাকো মই এই প্ৰাৰ্থীৰ বাবে মই বিচৰাও নাছিলো, বা মই কোনো এপ্লিকেশ্যনো কৰা নাছিলো, কিন্তু মই তাৰ পাছতো পাইছো। তাৰ বাবে মই আমাৰ শীৰ্ষ নেতৃত্ব, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাননীয় ৰাজ্যিক সভাপতি, দুয়োজনকে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছো। মোক কোনেও জনোৱা নাই, শুভাকাংক্ষীয়ে মোক যোৱাকালি ৰাতি ফোন কৰিছে যে আপোনাৰ নামটো আমি শুনি আছো। তেতিয়া মই শুভাকাংক্ষীক কৈছিলো, মইতো গম পোৱা নাই, মোৰ কোনো প্ৰিপেৰেশ্যন নাই। মোক দিছে দলে দায়িত্ব শোণিতপুৰ জিলাৰ প্ৰভাৰী হিচাপে মই আমাৰ 5জন কেণ্ডিডেটক জিকোৱাৰ কাৰণে আমি প্লেনিং কৰি আছো। গতিকে মই ভবাই নাই যে মই ইয়াত পাৰ্টি মোক মোৰ ভাতৃ হেমন্ত শইকীয়াই ফোন কৰি ক'লে যে আপোনাৰ নামটো টিভিত ওলাই আছে। এই তেওঁ কোৱাৰ পিছত আৰু মানে প্ৰায় 100-200 ফোন আহি গ'ল, আৰু লগতে এতিয়া ফোন আহিয়ে আছে যে আপুনি টিকেট পাইছে। নাই, মোৰ কাৰণে অসুবিধা নহ'ব, কাৰণ মই দুবাৰকৈ 2016 চনত মই সন্মুখত থাকি সন্মানীয় জিতু গোস্বামী
স্বামীদেৱৰ লগত ইলেকশ্যন খেলিছিলোঁ। 21 চনতো মই নিজেই আছিলোঁ আৰু উপ নিৰ্বাচনতো মই আছিলোঁ। গতিকে মই ভাবোঁ যে মোৰ বাবে ইমান কষ্ট নহ'ব। ব্যৱধান হ'বনে? কিমান ব্যৱধান? সংখ্যালঘু অধ্যুষিত সমষ্টি নাই, মই জিকিম বুলি মই নিশ্চিত এইটো কাৰণে যে সংখ্যালঘু লোকসকলে সংখ্যা গুৰুতকৈও বেছি ৰকিবুল হুছেইন ডাঙৰীয়াক এগেইনষ্ট কৰি আছে, বিৰোধ কৰি আছে। আমাৰ সংখ্যা গুৰুসকলে ইমান বিৰোধ কৰা নাই, তেওঁলোকে এনেও বিজেপিক ভোট দিবই, কিন্তু সংখ্যা লঘুসকলেও তেওঁক বিৰোধ কৰি আছে। গতিকে মই ভাবোঁ যে মোতকৈ বেছি তেওঁলোকে প্ৰস্তুত হৈ আছে যে কেনেকৈ তেওঁক হৰুৱাব পাৰি। সাজু হৈছে একদম পুৰা সাজু আৰু এতিয়াৰ পৰা পুৰা সাজু আৰু এতিয়াৰ পৰা সাজু আৰু এতিয়া বাঘৰ নিচিনাকৈ লাগিম আৰু বাঘৰ নিচিনাকৈ লাগিব, এতিয়া মনোনয়নৰ বাবে জোৰতে চলাব লাগিব এতিয়া। হয়, আৰু যিটো সামৰিক অভিযোগ আছিলে যে ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি এইটো উত্তাল হৈ আছিলে, হয়। যে পিতা পুত্ৰ কথা নাতি ৰাজনীতি চলি আছে, এই ৰাজনীতি উত্তাল হ'বনে এইবাৰ? উৎখাত হ'ব, 100% উৎখাত হ'ব। কিয়নো মই এইটো ব্যক্তিগত হিচাপে ক'লে গৌৰৱ অনুভৱ হ'ব, মই এইটো গৌৰৱ কৰা হ'ব, কিন্তু মই গৌৰৱ কৰি কোৱা নাই, মই ৰাইজৰ ভাষাটো কৈছোঁ, চামগুৰি সমষ্টিৰ সংখ্যালঘু লোকৰ মুখৰ ভাষাটো কৈছোঁ। উৎখাত হ'ব, এইকাৰণে উৎখাত হ'ব, তেওঁলোকে ৰকিবুল হুছেইনৰ পৰিয়ালৰ ওপৰত ক্ষোভিত হৈ আছে। মই যিমান ক্ষোভিত হৈ আছোঁ, মোতকৈ 100 গুণ বেছি তেওঁলোক ক্ষোভিত হৈ আছে, গতিকে উৎখাত হ'ব।